এইটো আছুৰ জাতীয়তাবাদৰ দোষ। আছুৰ জাতীয়তাবাদে যেতিয়া মনে মনে ভিতৰত এটা সাম্প্ৰদায়িকতাবাদ লৈ থাকে আৰু জাতীয়তাবাদৰ নামত এটা সাম্প্ৰদায়িক ৰাজনীতিক সদায় সমৰ্থন কৰি থাকে আৰু হিন্দুত্ববাদৰ প্ৰতি ছফ্ট যেতিয়া জাতীয়তাবাদ হয় তেতিয়া সেই জাতীয়তাবাদী নেতাবিলাকে অৱশেষত গৈ সেই ডাষ্টবিনটোতে পৰিবগৈ আৰু ভয়াৰ্ত সংখ্যালঘু মহিলা এগৰাকীয়ে যদি তেওঁক সাবটি ধৰে তেওঁক নিৰাপত্তাৰ চুমা এটা যচাটো তেওঁৰ জাতীয় দায়িত্ব। গতিকে যিগৰাকী ব্যক্তিয়ে চুমা যচাটোক জাতীয় দায়িত্ব বুলি কয় তেওঁৰ পৰা যদি আছুৱে জাতীয়তাবাদ শিকিবলৈ হয় আমাৰ জাতীয়তাই বাদ পৰিব। আছু বনাম অখিল কোনটো মানুহ আপুনি আছুৰ কোন লিডাৰ আপুনি দেখিছে যে বিজেপিত নোযোৱাকৈ আছে? সাধাৰণতে ৰুলিং পাৰ্টি আকৌ কংগ্ৰেছৰ শাসন থাকিলে কংগ্ৰেছলৈও যায় নহ'লে বিজেপিলৈ যায়। আছুৰ সেইকাৰণে লিডাৰবিলাক এতিয়া থকা কেইজনে গালি পাৰিব তাৰপিছত এতিয়া যিকেইজন ৰিটায়াৰ কৰিব সেইকেইজনে চবেই আকৌ বিজেপিলৈ যাব। জাতীয়তাবাদৰ নামত সাম্প্ৰদায়িকতাবাদ হিন্দুত্ববাদ চলাইছে আছুৱে। তাৰমানে জাতীয়তাবাদৰ নামত যেতিয়া মানুহে সাম্প্ৰদায়িকতাবাদক সমৰ্থন কৰিব ভিতৰি হিন্দুত্ববাদক সমৰ্থন কৰিব আৰু এতিয়া চলি থকা হিন্দুত্ববাদী চৰকাৰখনৰ লগত যেতিয়া মনে মনে বুজাবুজিত থাকিব তেতিয়া আছুৰ নেতাবিলাক আৰু বিজেপিলৈ নগৈ ক'ত যাব? লুৰিণজ্যোতি গগৈৰ বাদে বাকী সকলো প্ৰাক্তন আৰু বৰ্তমানৰ আছু নেতাৰ জাতীয়তাবাদেই গণ্ডগোল। তেওঁলোকৰ জাতীয়তাবাদৰ ভিতৰতে গণ্ডগোল আছে। তেওঁলোকৰ জাতীয়তাবাদে মনে মনে চৰকাৰৰ লগত সদায় বুজাবুজিত থাকে। তেওঁলোকৰ জাতীয়তাবাদে সাম্প্ৰদায়িকতাবাদ আৰু তেওঁলোকৰ জাতীয়তাবাদে মানে আপোনাৰ এই যিটো হিন্দুত্ববাদ ছফ্ট হিন্দুত্বৰ প্ৰতি এটা নৰম ভাৱ এটা ৰাখি থয় আৰু সেইকাৰণে তেওঁলোকৰ যিমান লিডাৰ একচেপ্ট লুৰিণজ্যোতি গগৈ তেওঁলোকৰ যিমান লিডাৰ আছে লুৰিণজ্যোতি গগৈ বেলেগলৈ যাব খুজিছিলে ইণ্ডিপেণ্ডেণ্টলি কিবা এটা কৰিব খুজিছিলে তেওঁকতো লাট মাৰি দিলে আছুৱে। আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই বিজেপিত যোগদান কৰাৰ পিছত আছুৰ বিৰুদ্ধে সৰব হৈছিল অখিল গগৈ। অখিল গগৈৰ গুৰুতৰ অভিযোগ যিহেতু আছুৰ নেতৃত্বক হিমন্ত বিশ্ব শৰ্মাই মেনেজ কৰি ৰাখিছে আৰু শংকৰ বৰুৱাই সমুজ্জ্বল ভট্টাচাৰ্য আৰু উৎপল শৰ্মাৰ লগত কাজিয়া কৰি ওলাইছে তেওঁলোকৰ কাজিয়াৰ ফলটো এইটো। তো গতিকে কি কৰিছে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাই কোনো পধ্যে বিচৰা নাছিলে যে আপোনাৰ শংকৰজ্যোতি বৰুৱা কি কয় সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদকজন হেৰিয়ালৈ আহক বিজেপিলৈ আহক। যেতিয়া বেলেগ বেলেগ ফেক্টৰৰ জৰিয়তে তেওঁ বিজেপিত সোমালে প্ৰথমতে সোমাবলৈ দিয়া নাছিলে যেতিয়া সোমালে বেলেগ বেলেগ ফেক্টৰ আপোনালোকে জানিব সাংবাদিকবিলাকে ভালকৈ জানিব কেনেকৈ সোমালে তেওঁ। তো সেই ফেক্টৰৰ জৰিয়তে সোমালে লগে লগে সদৌ অসম ছাত্ৰ সন্থাক সন্তুষ্ট কৰিবৰ কাৰণে কৈ দিলে কি বুলি ক'লে যে নাই তেওঁ সোমাইছে কিন্তু এবাৰ আমি ছিট নিদিওঁ। আজিৰ দিনটোত আপুনি আছুক আপোনালোকে নিজে চাওকচোন কিবা এটা সংগ্ৰামী কাৰ্যসূচী লোৱা দেখিছে নেকি? তেওঁলোকে বিজেপি চৰকাৰৰ লগত এক ধৰণৰ বুজাবুজিতে সদায় থাকে। মাজত এদিন মৌনতা তাৰ পাছত বুধবাৰে আছু নেতৃত্বই উভতি ধৰিলে অখিল গগৈক। অখিল গগৈৰ মন্তব্যক পাগলৰ প্ৰলাপ আখ্যা। অখিল গগৈ ডাঙৰীয়ে কিবা কৈছে নেকি? মই দেখা নাই আৰু যদি সেইটো কথা কৈছে সেইটো অখিল গগৈ ডাঙৰীয়া এটা প্ৰলাপ আৰু বামপন্থী ভেজাল জাতীয়তাবাদী নেতা অখিল গগৈ ডাঙৰীয়া এইটো প্ৰলাপ। বিজেপিৰ সৈতে কোনে কৰি আছে মিতিৰালি? অখিল গগৈৰ প্ৰতি ওলোটাই প্ৰশ্নবান আছুৰ সভাপতি উৎপল শৰ্মাৰ। বিজেপিৰ সৈতে কাৰ মিতিৰালি আছে তো অসমৰ ৰাইজে জানে। এতিয়া নিৰ্বাচন চমু চাপি অহাৰ লগে লগে তেওঁ কোনবোৰ বিশেষ সমষ্টিত বেছি জোৰ দিব আৰম্ভ কৰিছে সেই সমষ্টিবোৰত জোৰ দি সেই সমষ্টিবোৰৰ ভোট বিভাজন কৰি তেওঁ কাক প্ৰকাৰান্তৰে সহায় কৰিব বিচাৰিছে সেই কথাবোৰ অসমৰ ৰাইজেতো বুজি পায় আৰু সময়ত আৰু বুজি যাব। অখিল গগৈ হৈছে এটা কৌতুকৰ নাম। আছু নেতৃত্বই কি ক'লে আপুনি শুনিলে, অখিল গগৈও কি ক'লে আপোনালোকে শুনিলে। বাকী বিচাৰৰ ভাৰো আপোনালোকৰেই। ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।